নমস্কাৰ পৰীক্ষাৰ্থী সাধাৰণ জ্ঞানৰ অসমৰ লগত জড়িত এশটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ প্ৰথম প্ৰশ্ন জোনাকী কাকতৰ প্ৰথম সম্পাদকগৰাকীৰ নাম কি আছিল উত্তৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয় উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা লক্ষীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিল চনটো হৈছে 1890 চনত বিজুলী কাকতখন প্ৰকাশ পাইছিল বিজুলী কাকতৰ প্ৰথম সম্পাদকগৰাকীৰ নাম কি আছিল উত্তৰ হৈছে কৃষ্ণপ্ৰসাদ দুৱাৰা উষা আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল বা কোন চনত প্ৰকাশ পাইছিল উত্তৰ হৈছে 1907 চনত উষা আলোচনীখন প্ৰকাশ পাইছিল উষা আলোচনীখন কোনে সম্পাদনা কৰিছিল উত্তৰ হৈছে উষা আলোচনীখন সম্পাদনা কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা বাহী আলোচনীখন কোন চনত প্ৰকাশ পাইছিল উত্তৰ হৈছে বাহী আলোচনীখন প্ৰকাশ পাইছিল 1909 চনৰ ডিচেম্বৰ মাহত বাহী আলোচনীখনৰ সম্পাদনা কোনে কৰিছিল উত্তৰ হৈছে বাহী আলোচনীখনৰ সম্পাদনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱা আবাহন কাকতখন কোন চনত প্ৰকাশ পাইছিল উত্তৰ হৈছে 1929 চনত আবাহন কাকতখন কৰ পৰা ওলাইছিল উত্তৰ কলিকতাৰ পৰা আবাহন কাকতৰ প্ৰথম সম্পাদকগৰাকীৰ নাম কি আছিল উত্তৰ হৈছে আবাহন কাকতৰ প্ৰথম সম্পাদকগৰাকী হৈছে দীননাথ শৰ্মা আবাহন কাকতৰ পৃষ্ঠপোষকতা কোনে কৰিছিল উত্তৰ হৈছে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন উত্তৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি উত্তৰ বনকুঁৱৰী প্ৰথম অসমীয়া ৰোমান্টিক কবিজনৰ নাম কি উত্তৰ হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিজনৰ নাম হৈছে চন্দ্ৰকুমাৰ আগৰৱালা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম কি উত্তৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম হৈছে প্ৰতিমা আৰু বিন বৰাকী চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা নামৰ কবিতা পুথিখন কোন চনত প্ৰকাশ পাইছিল উত্তৰ হৈছে 1914 চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথি প্ৰতিমা ক'ত প্ৰকাশ পাইছিল বা কোনখন আলোচনীত প্ৰকাশ পাইছিল উত্তৰ হৈছে জোনাকী নামৰ আলোচনীখনত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ প্ৰথম কবিতা পুথি প্ৰতিমা প্ৰকাশ পাইছিল চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কবিতা পুথিখনত সৰ্বমুঠ কিমানটা কবিতা আছে উত্তৰ হৈছে 25টা প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ বুলি কোনজন কবিয়ে কৈছিল বা কোনজন সাহিত্যিকে কৈছিল উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথিৰ বিন বৰাকী ক'ত প্ৰকাশ পাইছিল বা কোনখন আলোচনীত প্ৰকাশ পাইছিল উত্তৰ হৈছে বাহী নামৰ আলোচনীখনত চন্দ্ৰকুমাৰ আগৰৱালাৰ বিন বৰাকী কবিতা পুথিখনত সৰ্বমুঠ কিমানটা কবিতা আছে উত্তৰ হৈছে 12টা লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন ক'ৰ পৰা আৰম্ভ হৈছিল উত্তৰ হৈছে লিটিকাই নামৰ নাটকখনৰ পৰা লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ সাহিত্যিক জীৱন আৰম্ভ হৈছিল চুকাফা ব্ৰহ্মদেশৰ কোন প্ৰদেশৰ পৰা আহিছিল উত্তৰ হৈছে চুকাফা ব্ৰহ্মদেশৰ মাউলুং প্ৰদেশৰ পৰা অসমলৈ আহিছিল মুণ্ডুং চুংখাম নামৰ মুণ্ডুং চুংখাম মানে কি উত্তৰ হৈছে মুংডুং চুংখাম মানে হৈছে সোণৰ বাগিচাৰে ভৰা দেশ আৰু মুণ্ডুং চুংখাম এই শব্দটো ব্যৱহাৰ কৰিছিল আহোমসকলে পোনপ্ৰথমে আহোমসকলে যেতিয়া অসমত আহিছিল তেতিয়া এই শব্দটো ব্যৱহাৰ কৰিছিল জয়ন্তীয়া ৰজা যশোবৰ্ধন কোনজন আহোম ৰজাৰ সমসাময়িক আছিল উত্তৰ হৈছে নৰিয়া ৰজাৰ আহোম ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন কিমান চনৰ পৰা কিমান চনলৈ চলিছিল উত্তৰ হৈছে 1376 চনৰ পৰা 1380 চনলৈ পোন প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যত মন্ত্ৰীৰ শাসন চলিছিল কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায় উত্তৰ হৈছে চুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায় কাৰণ তেওঁ এগৰ ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল বাবে তেওঁ বামুণী কোঁৱৰ বুলি জনা যায় অসমৰ কোনজন ৰজাই স্বৰ্গোৱাত অসমৰ ৰাজধানী পাতিছিল উত্তৰ হৈছে চুডাংফাই কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ উপাধি লৈছিল উত্তৰ হৈছে চুকামফা দিহিঙীয়া ৰজা বুলি কোনজন ৰজাক কোৱা হয় উত্তৰ দিহিঙীয়া ৰজা বুলি কোৱা হয় চুহুংমুঙক কাৰণ তেওঁ দিহিং নৈৰ পাৰত ৰাজধানী পাতিছিল বাবে তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হয় কোনজন আহোম ৰজাই অসমত প্ৰথমে লোকপিয়ল আৰম্ভ কৰিছিল উত্তৰ হৈছে চুহুংমুং কোনজন আহোম ৰজাক গড়গড়ীয়া ৰজা বুলি কোৱা হয় উত্তৰ হৈছে শুক্লেংমুং শুক্লেংমুঙক
গড়গয়া ৰজা বুলি কোৱা হয় কাৰণ তেওঁ গড়গয়াত ৰাজধানী পাতিছিল। অসমৰ মৌৰিয়াসকল কি ব্যৱসায়ৰ লগত জড়িত? উত্তৰ হৈছে অসমৰ মৌৰিয়াসকল কাঁহৰ বাচন নিৰ্মাণ কৰি বিক্ৰী কৰা এই ব্যৱসায়ৰ লগত জড়িত। কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল? উত্তৰ হৈছে চুহুংমুং। কোনজন আহোম ৰজাক খোৰা ৰজা বুলি কোৱা হৈছিল? উত্তৰ হৈছে চুকামফাক খোৰা ৰজা বুলি কোৱা হৈছিল কাৰণ তেওঁ হাতীৰ পিঠিৰ পৰা পৰি খোৰা হৈছিল আৰু সেইবাবে তেওঁক খোৰা ৰজা বুলি কোৱা হৈছিল। কোনজন আহোম ৰজাই প্ৰতাপসিংহ বা হিন্দু নাম প্ৰতাপসিংহ উপাধি লৈছিল? উত্তৰ হৈছে চুচেনফা। তেওঁক বুঢ়া ৰজা বুলিও কোৱা হয়। উৰিষ্যাৰ জগন্নাথ মন্দিৰ কোনে ধ্বংস কৰিছিল? উত্তৰ হৈছে কালাপাহাৰে। বুৰঞ্জী শব্দৰ অৰ্থ কি? বুৰঞ্জী শব্দৰ অৰ্থ হৈছে নজনা কথাৰ ভঁৰাল। কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ একমাত্ৰ ৰজাজনৰ নাম কি? উত্তৰ হৈছে ভগদত্ত। তাৰে পিছৰ প্ৰশ্ন, কামৰূপ ৰাজ্যত বৰ্মন বংশৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হৈছে পুষ্য বৰ্মনে। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰ হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হৈছে ভাস্কৰ বৰ্মন। যোগিনী তন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত কৰা হয়? উত্তৰ হৈছে 4টা। কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষপুৰৰ সিংহাসনত উঠিছিল বা ৰজা হৈছিল? উত্তৰ হৈছে 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনে প্ৰাগজ্যোতিষপুৰৰ ৰজা হৈছিল। নাগশংকৰ দেৱালয় কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে নাগশংকৰ দেৱালয় নিৰ্মাণ কৰিছিল কামৰূপৰ ৰজা নৰশংকৰে। শালস্তম্ভ বংশৰ প্ৰথমজন ৰজাৰ নাম কি আছিল? উত্তৰ হৈছে শালস্তম্ভ। শালস্তম্ভই কামৰূপৰ সিংহাসনত কিমান চনত আৰোহণ কৰিছিল? উত্তৰ হৈছে 650 খ্ৰীষ্টাব্দত। শালস্তম্ভ বংশৰ অন্তিম বা শেষ ৰজাজনৰ নাম কি? উত্তৰ হৈছে শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম হৈছে ত্যাগসিংহ। শ্ৰীহৰ্ষৰ জীয়েক ৰাজ্যমতীক কোন দেশৰ ৰজালৈ বিয়া দিছিল? উত্তৰ হৈছে শ্ৰীহৰ্ষৰ জীয়েক ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিছিল। পাল বংশৰ কোন চনত অন্ত পৰে? উত্তৰ হৈছে পাল বংশৰ অন্ত পৰে 1112 চনত। পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি? উত্তৰ হৈছে ব্ৰহ্মপাল। পাল বংশৰ আৰম্ভণি কোন চনত হয়? উত্তৰ হৈছে পাল বংশ স্থাপন কৰা হৈছিল বা প্ৰতিষ্ঠা হৈছিল 990 খ্ৰীষ্টাব্দত। মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল? উত্তৰ হৈছে 1257 চনত মালিক উজবেকে কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল। অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? উত্তৰ হৈছে অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল চুকাফাই। অসমৰ সৰ্বপ্ৰথম ৰঞ্জী ট্ৰফি খেলা খেলপথাৰখনৰ নাম কি? উত্তৰ হৈছে অসমত পোনপ্ৰথমবাৰৰ বাবে ৰঞ্জী খেল অনুষ্ঠিত হৈছিল যোৰহাটৰ চীনামৰা জিমখান খেলপথাৰত। আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি? উত্তৰ হৈছে চুলিকফা। তেওঁক লৰা ৰজা বুলিও জনা যায়। হাজোৰ পুৱামক্কা মছজিদ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে হাজোৰ পুৱামক্কা মছজিদটো নিৰ্মাণ কৰিছিল চুজাউদ্দিন মহম্মদ শ্বাহে। কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগ হয়? উত্তৰ হৈছে ভিটামিন চিৰ অভাৱত মানুহৰ দেহত স্কাৰ্ভি ৰোগ হয়। নীতি আয়োগৰ প্ৰধান অধ্যক্ষ কোন হয়? উত্তৰ হৈছে নীতি আয়োগৰ মুখ্য অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। ভাৰতৰ সেউজ বিপ্লৱৰ জনক বুলি কাক কোৱা হয়? উত্তৰ হৈছে ভাৰতৰ সেউজ বিপ্লৱৰ জনক বুলি কোৱা হয় MS স্বামীনাথনক। চিৰাজ নামৰ নাটকখনৰ নাট্যকাৰজনৰ নাম কি? উত্তৰ হৈছে চিৰাজ নামৰ নাটকখনৰ নাট্যকাৰজনৰ নাম হৈছে ফণী শৰ্মা। প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? উত্তৰ হৈছে প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম হৈছে সুৰভি। প্ৰথম অসমীয়া ব্যাকৰণ পোনপ্ৰথমে কোনে লিখিছিল? উত্তৰ হৈছে প্ৰথম অসমীয়া ব্যাকৰণ লিখা ব্যক্তিজনৰ নাম হৈছে উইলিয়াম ৰবিনছন। ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? উত্তৰ হৈছে ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 900 কিলোমিটাৰ আৰু অসমত হৈছে 725 কিলোমিটাৰ। বানৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? উত্তৰ হৈছে বানৰজাৰ জীয়ৰী উষাক বিয়া কৰাইছিল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই। ভুৱা শব্দৰ অৰ্থ কি? উত্তৰ হৈছে ভূঞা শব্দৰ অৰ্থ হৈছে মাটিৰ মালিক। মানৰ তৃতীয় আক্ৰমণ কোন চনত সংঘটিত হয়? 1821 চনত মানে তৃতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰে। অসমৰ প্ৰথমগৰাকী IAS পুৰুষ বিষয়া কোন আছিল? উত্তৰ হৈছে অচ্যুত শইকীয়া। প্ৰথম অসমৰ প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালকগৰাকীৰ নাম কি? উত্তৰ হৈছে মহানন্দ দাস।
জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ হৈছে মৃত্যুঞ্জয়, আৰু এইখন কিতাপ লিখিছিল বীৰেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্যই। অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতিৰ নাম কি? উত্তৰ হৈছে অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতিৰ নাম হৈছে ফখৰুদ্দিন আলী আহমেদ। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম কি? উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম হৈছে গুণমালা। ভাৰতত প্ৰথমগৰাকী চাহ খেতিয়কগৰাকীৰ নাম কি? ভাৰতৰ প্ৰথমগৰাকী চাহ খেতিয়কগৰাকীৰ নাম হৈছে মণিৰাম দেৱান। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া কোন আছিল? উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। অসমত কেতিয়া পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আৰম্ভণি হয়? উত্তৰ হৈছে অসমত 1896 চনত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আৰম্ভণি হয়। অসম মন্ত্ৰী পৰিষদৰ সদস্যপদ লাভ কৰা প্ৰথমগৰাকী মহিলা ব্যক্তিৰ নাম কি? উত্তৰ হৈছে শ্ৰীমতী পদ্মকুমাৰী গোহাঁই। তাৰে পিছৰ প্ৰশ্ন, স্বাধীন অসমৰ বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষৰ নাম কি? উত্তৰ হৈছে হৰেশ্বৰ গোস্বামী। অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰজনৰ নাম কি? উত্তৰ হৈছে অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰজনৰ নাম হৈছে কলনেল কিটিং। কোন চনত ব্ৰিটিছ চৰকাৰে অসমত অসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ কৰিছিল? উত্তৰ হৈছে 1828 চনত। আভ্যন্তৰীণ সীমা আইন কোন চনত কাৰ্যকৰী কৰা হয়? উত্তৰ হৈছে 1873 চনত আভ্যন্তৰীণ সীমা আইন কাৰ্যকৰী কৰা হয়। তোমালোকে মোক হত্যা কৰিব পাৰা কিন্তু মোৰ স্বাধীনতাৰ স্পৃহাক হত্যা কৰিব নোৱাৰা, এই কথাষাৰ কোনে কৈছিল? উত্তৰ হৈছে কনকলতাই। প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল? উত্তৰ হৈছে অমৃতপ্ৰভাক। অসম আৰু তিব্বতৰ মাজত বাণিজ্যিক পথ কেতিয়া মুকলি কৰা হৈছিল? উত্তৰ হৈছে 1703 চনত ৰুদ্ৰসিংহই অসম আৰু তিব্বতৰ মাজৰ বাণিজ্যিক পথ মুকলি কৰিছিল। ব্ৰহ্মপুত্ৰ নদীক কোন তিনিটা নদীৰ সংগমস্থল বুলি কোৱা হয়? উত্তৰ হৈছে ব্ৰহ্মপুত্ৰ নদীক দিহিং, দিবং আৰু লুইত নৈৰ সংগমস্থল বুলি কোৱা হয়। মোগলসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ হৈছে 18 বাৰ। অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল? উত্তৰ হৈছে অসম ছাত্ৰ সন্মিলনী গঠন কৰা হৈছিল বা প্ৰতিষ্ঠা হৈছিল 1916 চনত। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ক'ত মণিকাঞ্চনৰ সংযোগ হৈছিল বুলি কোৱা হয়? উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মাজুলীৰ নদীদ্বীপৰ বেলগুৰিত মণিকাঞ্চনৰ যুগ বুলি কোৱা হয়, কাৰণ সেইখিনি সময়ত দুই একলগ হৈছিল। ভাৰতৰ প্ৰথমগৰাকী চাহ খেতিয়কৰ নাম কি? উত্তৰ হৈছে মণিৰাম দেৱান। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। কিমান চনত মুছলমানসকলে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? উত্তৰ হৈছে 1206 চনত মুছলমানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন? উত্তৰ হৈছে খৰ্গেশ্বৰ তালুকদাৰ। তাৰে পিছৰ প্ৰশ্ন, কিমান চনত অসমত জলজাহাজ সেৱা আৰম্ভ হয়? উত্তৰ হৈছে 1876 চনত অসমত প্ৰথমবাৰ জলজাহাজ সেৱা আৰম্ভ হয়। অসমত কেতিয়া টেলিফোন আৰু টেলিগ্ৰাফৰ আৰম্ভণি হৈছিল? উত্তৰ হৈছে অসমত টেলিফোন আৰু টেলিগ্ৰাফৰ আৰম্ভণি হৈছিল 1864 চনত। প্ৰথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হয়? উত্তৰ হৈছে 1979 চনত প্ৰথমবাৰ অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হয়। তাৰে পিছৰ প্ৰশ্ন, কোন চনৰ পৰা অসমত মাটিৰ মেডি পট্টা আৰম্ভ কৰা হৈছিল? উত্তৰ হৈছে 1886 চনত। জয়দৌল আৰু জয়সাগৰ পুখুৰী কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে জয়দৌল আৰু জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই। আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন, আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? উত্তৰ হৈছে আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ বশিষ্ঠ আশ্ৰমত অৱস্থিত। তো আজিৰ ভিডিঅ'টোৰ ইমানখিনি আছিলে, ধন্যবাদ।